যি আমাৰ 5 বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত যি আমাৰ অন্যায় চলি আছে 15,000 25,000 30,000 টকা দি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলগীয়া হৈছে। বিগত 3 বছৰৰ পৰা আমি আন্দোলন কৰি আহিছোঁ, আমি অনশন কৰিলোঁ, আমি শান্তিৰে প্ৰতিবাদ কৰিলোঁ, কিন্তু তাৰে একো ফল নাই। আজি প্ৰতিবাদ আমি কৰিব লৈছোঁ। আজি আমাক কৰ্তৃপক্ষই ঠেলিছে, আজি আমাক অসম পুলিচে আমাক অৱহেলা কৰিছে, আমাক আগুৱাই যাব দিয়া নাই, আমাক আমাৰ দাবী মানিব দিয়া নাই। এনেকৈ হ'লে কেনেকৈ হ'ব? আৰু আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত আমি এই আন্দোলন কণ্টিনিউ ৰাখিম। আমি বিগত 3 বছৰ ধৰি দাবী জনাই আহিছোঁ যাতে গুৱাহাটী বিশ্ববিদ্যালয়ত যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ফি ৰিডাকশ্যন হওক আৰু তেওঁলোকক ফি ৱেইভাৰ স্কিম দিয়ক, কিন্তু আজি পৰ্যন্ত আমাৰ দাবী মানি লোৱা হোৱা নাই। য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ত UG কৰ্চ তেওঁলোকে 4-5 হাজাৰ টকা আৰু বিনামূলীয়াভাৱে পঢ়ি আছে, সেই ছেম কৰ্চ গুৱাহাটী বিশ্ববিদ্যালয়ত 15-16 হাজাৰ 25 হাজাৰ টকা দি পঢ়িবলগীয়া কিয় হৈ আছে? ইয়াত কি চাইণ্টিফিক ৰকেট চাইন্স পঢ়াই আছে যে ইমান পইচা দিব লগা হৈ আছে? আমাৰ হোষ্টেলৰ সমস্যা, আমাৰ বিশ্ববিদ্যালয়ত বাছৰ সমস্যা, এইবোৰ সমস্যা কিন্তু সমাধান হোৱা নাই। আমি বিভিন্ন সময়ত কৰ্তৃপক্ষক জনাইছোঁ, আজি পৰ্যন্ত কৰ্তৃপক্ষৰ ওচৰত মাচুল নাই। কৰ্তৃপক্ষই আমাক কৈছে যে চৰকাৰৰ ফালৰ পৰা অনুবেদন অহা নাই, সেই চৰকাৰৰ ফালৰ পৰা পইচা অহা নাই, সেইকাৰণে তেওঁলোকে আমাক ফি ৱেইভাৰ বা ফি ৰিডাকশ্যন দিব নোৱাৰে। সেয়ে আজি আমি ৰাজপথত আহিবলৈ বাধ্য হৈছোঁ।